নমস্কাৰ লব শ্ৰদ্ধাৰ দৰ্শক তথা ছাৰ বাইদেউসকল যিসকল অপ্ৰাদেশিকৃত শিক্ষক শিক্ষয়িত্ৰী আছে শিক্ষক কৰ্মচাৰী আছে এই অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটি ভাল খবৰ উপস্থাপন কৰিব বিচাৰিছো এই ভিডিঅ' যোগে নিশ্চয়কৈ আপোনালোকে শেষলৈকে চালে সকলোখিনি কথা গম পাব জল্পনা কল্পনা সকলো অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ মাজত আছে যেহেতুকে মুখ্যমন্ত্ৰী মহোদয়ে মাজে সময়ে সভাই সমিতিয়ে কৈ থাকে বা ফেসবুক লাইভ যোগে কয় 2006 চনৰ পূৰ্বৰ যি বিদ্যালয়সমূহ আছে সেই বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ বৰ প্ৰাদেশিকৰণৰ কথা তেখেতে কৈ থাকে মাজে সময়ে জানুৱাৰী মাহত গণৰাজ্য দিৱসৰ দিনাও কৈছিল তো সেই বিষয়টো আসলতে প্ৰাদেশিকৰণ বিষয়টো আসলতে মুখ্যমন্ত্ৰীৰ মনত আছে মুখ্যমন্ত্ৰী মহোদয়ে মূৰত ৰাখিছে বুলি অনুমান কৰিব পাৰি যাৰ কাৰণে নেকি আজি মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ নিজৰ অধ্যক্ষতাত এটি কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত কৰিছিল ইয়াত আপোনালোকে স্ক্ৰিনত চাই আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত হয় এই বৈঠকত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণৰ খচৰা বিধেয়ক পৰ্যালোচনা কৰা হয় অৰ্থাৎ এই কেবিনেট বৈঠকত প্ৰাদেশিকৰণৰ বিষয়টো ফহিয়াই আলোচনা কৰা হয় নিশ্চয়কৈ যেহেতুকে বৈঠক এটা স্পেশালি এই প্ৰাদেশিকৰণৰ ওপৰতেই বহিছে কেবিনেট উপসমিতি যিটো আছিল তিনিগৰাকী মন্ত্ৰীৰ হৈতে কমিটি এখন গঠন কৰা হৈছিল উপ কমিটি সাব কমিটি তাত আমাৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আছেই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰী এই সকলৰ লগত মুখ্যমন্ত্ৰীৰ আজি বৈঠক অনুষ্ঠিত হয় নিশ্চয়কৈ ফহিয়াই আলোচনা কৰিছে এই প্ৰাদেশিকৰণ বিষয়টোৰ ওপৰত আৰু কি সিদ্ধান্ত হল এই বৈঠকত হেয়া উপস্থাপন কৰিব বিচাৰিছো চাই থাকিব আজি যি বৈঠক অনুষ্ঠিত হয় এই বৈঠকত পৰ্যালোচনা কৰা মুখ্য দিশসমূহ কি দিশৰ ওপৰত পৰ্যালোচনা হয় সেই সমূহৰ এক নম্বৰটো আছে ইউডাইস কোড থাকিবই লাগিব বিদ্যালয়খনৰ প্ৰাদেশিকৰণ কৰিবলৈ হলে তাৰ পিছত আছে ছাত্ৰ ছাত্ৰীসকলৰ নাম ভৰ্তি অৰ্থাৎ এনৰোলমেন্ট নাম ভৰ্তিটো লাগিবই ইয়াৰ টাৰ্গেটটো যদিও ইয়াত টাৰ্গেট দিয়া নাই কিমান জন ছাত্ৰ ছাত্ৰী লাগিব নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক মধ্য ইংৰাজী মাধ্যমিক উচ্চ মাধ্যমিক উচ্চতৰ মাধ্যমিক বা কলেজৰ কাৰণে ডিগ্ৰী কলেজৰ কাৰণে কিমান এনৰোলমেন্টৰ প্ৰয়োজন হ'ব ইয়াত কিন্তু স্পষ্ট কৈ দিয়া নাই যদিও এয়া কিন্তু CMO আসাম অৰ্থাৎ চিফ মিনিষ্টাৰৰ অফিচিয়েল যি পেজ আছে সেই পেজত আপলোড দিয়া হৈছে এই বিষয় বস্তুখিনি তো ইয়াৰ পিছতে আছে ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ ভূমিৰ প্ৰমাণপত্ৰ লাগিবই ভূমি কি ধৰণৰ ৰাজহ বন আৰু চাহ বাগিচা কোন ধৰণৰ হয় এলটমেন্ট আছে নে এই ইত্যাদি এইবিলাক লাগিব অৰ্থাৎ পজেছন সাৰ্টিফিকেটটো লাগিব তাৰপিছত ইয়াৰ পিছতে আছে নিম্ন প্ৰাথমিক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বিত্তীয় আৱশ্যকতা আৰু মূল বস্তু হৈছে বিত্ত যেহেতুকে প্ৰাদেশিকৰণ কৰিবলৈ হলে বিত্তৰ প্ৰয়োজন হ'ব ফাইনান্সৰ প্ৰয়োজন হ'ব নিশ্চয়কৈ ফাইনান্স সম্পৰ্কীয় বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা হৈছে এই বৈঠকত কিয়নো প্ৰাদেশিকৰণ কৰিবলৈ যেহেতুকে ফাইনান্স লাগিবই অৰ্থ লাগিব গতিকে নিশ্চয়কৈ ফহিয়াই আলোচনা তেখেতসকলে কৰিছে যিয়ে নহওক এতিয়া তলত উল্লেখ কৰিছে ইয়াত পেজত মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে অৰ্থাৎ যিসকল অফিচিয়েলছ আছে বিষয়ববী আছে বিভাগৰ উচ্চস্তৰীয় বিষয়া আছে এই সকলক নিৰ্দেশ দিছে বিষয়টো ত্বৰান্বিত কৰাৰ কাৰণে প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে বিদ্যালয়সমূহ বা পোষ্টবোৰ প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে যিসমূহ বস্তু বিষয়বস্তুৰ প্ৰয়োজন তথ্যৰ প্ৰয়োজন সেই তথ্যখিনি সোনকালেই যুগুত কৰিবলৈ আৰু প্ৰক্ৰিয়াটো আগবঢ়াবলৈ কিন্তু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে কিছুমান শিক্ষক কৰ্মচাৰীৰ বাবে হয়তো ইংৰাজীটো সুবিধা হয় গতিকে ইংৰাজী সেকশনটো উপস্থাপন কৰিব বিচাৰিছো যেটো মূল পৰ্যালোচনাৰ বিষয়বস্তু আছিল হেকিটাৰ ভিতৰত ইউডাইস কোডছ student enrollment land possession certificates revenue forest and tea garden financial requirements of LP ME high schools higher secondary schools and degree colleges HCM directed officials to expedite data verification and enhance interdepartmental coordination for timely finalization of the bill. Sai thakibo AB Live 24